আপোনাৰ শৰীৰত থকা 2 নম্বৰ হাড়টো সুস্থ কৰা উপায় আপুনি নিশ্চয় ভাবিছে আমাৰ শৰীৰটো এটা হাড়তে থাকে এই 2 নম্বৰ হাড়টো বাৰু ক'ৰ পৰা আহিল আমাৰ শৰীৰত এইখিনি অংশত থকা মাসল মানে কাফ মাসলটোক আমি সেকেন্ড হাৰ্ট অফ দা বডি বুলি কওঁ মানে আমাৰ 2 নম্বৰ হাৰ্ট বুলি কওঁ এই মাংসপেশীটোৱে কি কৰে আমাৰ হাৰ্টটোৱে যেনেকৈ তেজটো পাম্প কৰি শৰীৰৰ তলফালে পঠায় এই মাংসপেশীটোৱে ইয়াৰ পৰা মানে ভৰিৰ তলৰ পৰা তেজটো পাম্প কৰি ওপৰলৈ পঠায় হেহে এই মাংসপেশীটোক আমি কি বুলি কওঁ সেকেন্ড হাৰ্ট অফ দা বডি বুলি কওঁ মানে 2 নম্বৰটো হাৰ্ট বুলি কওঁ আৰু এই মাংসপেশীটো যাতে সদায় সুস্থ হৈ থাকে সবল হৈ থাকে যাতে ই আমাৰ শৰীৰৰ ওপৰলৈকে তেজটো পঠাব পাৰে তাৰ বাবে আজি আপোনাক এটা সহজ ব্যায়াম শিকাম ব্যায়ামটো কৰাৰ বাবে আপুনি এখন এনেকৈ চকী লৈ ল'ব চকীখন লৈ আপুনি ভালকৈ চকীখন ধৰি ল'ব ধৰি লৈ আপোনাৰ ভৰিৰ গৰুৱাটো এনেকৈ ওপৰফালে নিব তলফালে নিব ওপৰফালে নিব তলফালে নিব আপুনি যদি এনেকৈ থিয়হি কৰিব টান পাইছে আপুনি চকী এখনত এনেকৈ বহিও কৰিব পাৰে এনেকৈ বহি ল'ব ভৰিৰ গৰুৱাটো এনেকৈ দাঙিব আৰু নমাই দিব দাঙিব আৰু নমাই দিব এই ব্যায়ামটো আপুনি দিনত যেতিয়াই সময় পায় আপুনি 5 মিনিট সময় কৰিব চেষ্টা কৰিবচোন আৰু তেতিয়া আপুনি দেখিব আপোনাৰ সেকেন্ড হাৰ্ট অফ দা বডি মানে আপোনাৰ শৰীৰৰ 2 নম্বৰ হাৰ্টটো একেবাৰে সুস্থ হৈ গৈছে বহুত জৰুৰী ভিডিঅ' সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব থ্যাংক ইউ